আমাৰ চেনেলৰ দৰ্শকসকললৈ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি যদি আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আমাৰ নটিফিকেশ্যনবিলাক লগালগ আপোনালোকে পাই যাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে শেষত এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আপোনালোকক মাটিশালত পোৱা পদ্মিনী বাই মাৰ্চাৰাইজ কটনৰ এখন চাদৰ আগবঢ়াইছোঁ। ৰাণী বেবী পিংক কালাৰত আছে পাৰিটো, আৰু আচলত এনেদৰে কেছৰ টাইপত কেছ লোচা টাইপত আঁচু দিছে, মাজে মাজে ৰিলেক্স দি দিছে। আপোনালোকে চাওক, কেমেৰা গৈছে ওচৰলৈ, আপোনালোকে ইয়াৰ কালাৰটো ভালধৰণে চাই লওক। মাটিশালত পোৱা পদ্মিনী বাই মাৰ্চাৰাইজ কটনৰ এখন চাদৰ, ধুনীয়া জোখৰ, কোমল, যিহেতু মাটিশালত পোৱা আপোনালোকে পিন্ধি আৰাম পাব, গতিকে আপোনালোকলৈ আগবঢ়ালোঁ। এনেকুৱা চাদৰবিলাক এতিয়া আপোনালোকে ভাদ মাহত যিহেতু নামঘৰ মন্দিৰলৈ গৈ থাকে, গতিকে পিন্ধি আপোনালোকে আৰাম পাব, গতিকে আগবঢ়ালোঁ। যদিহে আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে আমাৰ হোৱাটছআপ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকে হোৱাটছআপত মেছেজ দিব স্ক্ৰীনশ্বট মাৰি, আৰু নতুবা আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে আমাৰ লগত কল কৰিব পাৰে। গতিকে পদ্মিনী বাই মাৰ্চাৰাইজ কটনৰ এখন চাদৰ আপোনালোকলৈ আগবঢ়ালোঁ। পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব।